Very good morning, my dear student. Higher secondary second year মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ আমাৰ ABC কোচিং আসাম নামৰ এই ইউটিউব চেনেলটোলৈ সো তোমালোকে জানাই তোমালোকৰ যোৱাকালি ইতিমধ্যে তোমালোকৰ যিখিনি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামিনেশ্যন আৰম্ভ হ'লে আৰু প্ৰথম পৰীক্ষাই তোমালোকৰ ইংৰাজী হৈছে আৰু ইংৰাজীৰ যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক আমি এটা সুন্দৰকৈ এনালাইজ কৰিবলৈ গৈ আছো যে আমাৰ ABC কোচিং আসাম নামৰ যিটো চেণ্টাৰ আছে ইয়াৰ অফলাইন আৰু অনলাইন বেছৰ পৰা কিমানখিনি প্ৰশ্ন উত্তৰ কমন আহিছে আৰু কেতবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াতেও সলভ কৰি দিবলৈ যত্ন কৰিম কিন্তু লং যিবিলাক কোৱেশ্চন আছে সেইবিলাক যেহেতু টাইম কনজিউমিং হয় সেইকাৰণে মই ইয়া সলভ কৰি দিয়া নাই ঠিক আছে তোমালোকক যদি তথাপিও সেপাৰেটকৈ ভিডিঅ'ছ লাগে সেইবিলাকৰ সলভিঙৰ ওপৰত তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা আমি তোমালোকে কমেণ্ট কৰিলে আমি সুন্দৰকৈ বস্তুবিলাক শৰ্ট আউট কৰি দিম ঠিক আছে সো ফাৰ্ষ্টলি মই গৈ আছোঁ ঠিক আছে স্পীডত অলপ গুচি যাম বিকজ খুবেই কম সময়ৰ নাটনি চলি আছে বৰ্তমান সময়ত সেইকাৰণে ঠিক আছে সো পেজেছ আহিছে 10 নম্বৰৰ মই ভাবো যে পেজেছখিনি আমাৰ মহাৰাণা প্ৰতাপৰ ওপৰত আহিছে ঠিক আছে মেৱাৰৰ আৰু খুবেই ইজিলি আমি এটেম্প কৰিব পৰা ধৰণৰ এটা পেজেছ হয় ঠিক আছে আৰু কোৱেশ্চনবিলাক খুবেই ইজি আছিলে পেজেছৰ ঠিক আছে তোমালোকে যদি পেজেছখিনি ভালদৰে পঢ়িছা তেনেহ'লে মই ভাবো যে ইজিলি তোমালোকে কোৱেশ্চনৰ এনসাৰবিলাকো কৰিব পাৰিছা বুলি ঠিক আছে যেনেকৈ 1 নম্বৰৰ কোৱেশ্চনতে আহিছে হু ইজ দ্য আৰ্লিয়েষ্ট কিং অফ মেৱাৰ মেনশ্যন ইন দ্য পেজেছত মেনশ্যন কৰি থোৱা আছে যে আৰ্লিয়েষ্ট কিং কোন হয় তোমালোকে কমেণ্ট বক্সত জনাই দিবা মোক ঠিক আছে বি নম্বৰ হোৱাট ৱাজ ৰাণা কুম্ভাছ কণ্ট্ৰিবিউশ্যন টু দ্য গ্লৰি অফ মেৱাৰ মেৱাৰৰ গ্লৰিৰ ক্ষেত্ৰত ৰাণা কুম্ভৰ কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন আছে কেনেধৰণৰ পদক্ষেপ আছে কি কৰিলে তেওঁ এই গোটেইবিলাক ঘটনাবিলাক লিখিব দিছে ঠিক আছে মই ভাবোঁ 2 নম্বৰতে আছে সুন্দৰকৈ তোমালোকে পেজেছৰ পৰা ডাইৰেক্ট কপি পেষ্ট কৰিলে হৈ গ'ল হেতেন ঠিক আছে যদি কৰিছে বহুত বঢ়িয়া সি নম্বৰ ডিছক্ৰাইব দ্য লাইফ অফ পিপল অফ মেৱাৰৰ যিবিলাক মানুহবিলাক আছে সিহঁতৰ জীৱন কেনেকুৱা ধৰণৰ জীৱন সিহঁতে যাপন কৰিছিল কেনেকুৱা ধৰণৰ সিহঁতৰ লাইফ ষ্টাইলটো হয় দ্যাট নিড টু ইউ ডিছক্ৰাইব দেয়াৰ অ'কে চ' মই ভাবোঁ যে তোমালোকে লিখিব পাৰিছে এইটো খুব ইজি হয় কুৱেশ্যন হাউ ডিড দ্য পিপল অফ মেৱাৰ কম্পেনচেট দেয়াৰ লেগ অফ এক্সিলেণ্ট ফিজিকিউ কি বুলি কৈছে তোমালোকে সিহঁতৰ যিখিনি এক্সিলেণ্ট আছিলে ফিজিকিউত সেইখিনি কিয় সিহঁতে পিছ পৰি গৈ আছিলে পিপল অফ মেৱাৰ ঠিক আছে কেনেকুৱাকৈ ঠিক আছে আৰু সিহঁতে কেনেকুৱাকৈ কম্পেনচেট কৰিবলগীয়া হৈছিলে কেনেকুৱাকৈ ক্ষতিপূৰণ দিবলগীয়া হৈছিলে ঠিক আছে সেইকাৰণে সেই পিপল অফ মেৱাৰৰ কথা কৈ আছে ঠিক আছে ডি হল ই নম্বৰ হোৱাট ডাজ দ্য ইডিশ্যন অফ বিজয়া স্তম্ভা অ'কে চাম্ভা বুলি কয় এণ্ড কৃতি চাম্ভা ইন দ্য চেম ফৰ্ড ছিগনিফাই বিজয়া চাম্ভা এণ্ড কৃতি চাম্ভাৰ চেম ফৰ্ডত ছিগনিফাই হোৱাট ডাজ দ্য ইডিকশ্যন অফ বিজয় চাম্ভা এণ্ড কৃতি চাম্ভা ইন দ্য চেম ফৰ্ড ছিগনিফাই চেম ফৰ্ডত যে আছে চেম কিল্লাত আছে ঠিক আছে বিজয়া চাম্ভা আৰু কৃতি চাম্ভাৰ যিখিনি ইৰিশ্যন আছে সেইটো কি ছিগনিফাই কৰি আছে কি বুজাই আছে এইটো বুজাই আছে ঠিক আছে তাৰপিছত পেৰা নাম্বাৰ 2 দি আছে মানে এইবিলাক মিনিং লিখিব লাগে পেৰা নাম্বাৰ 2 দি আছে ইফিচিয়েণ্ট এণ্ড কেপেবল মানে কি আৰু ইফিচিয়েণ্ট আৰু কেপেবল মানে কি ইফিচিয়েণ্ট হল স্পীডৰ কথা কৈ আছে কেপেবল সক্ষমতাৰ কথা কৈ আছে এভিডেন্স পেৰা নাম্বাৰ 4 আছে এভিডেন্স মানে হল যে প্ৰমাণ বুলি ক'ব পাৰা তোমালোকে ঠিক আছে তাৰপিছত পোষ্টাৰৰ কথা কৈ আছে পোষ্টাৰটো বহুত ইজি আহিছে ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 ৱৰ্ড ফৰ ইয়ৰ স্কুল লাইব্ৰেৰী স্কুল লাইব্ৰেৰীৰ কাৰণে পোষ্টাৰ বনাব লাগে অন দ্য ভেলু অফ বুকছ এণ্ড গুড ৰিডিং হেবিট অন দ্য ভেলু অফ বুকছ কিয় ইম্পৰ্টেণ্ট হয় আৰু এণ্ড গুড ৰিডিং হেবিট যে পঢ়া শুনা এটা যে ভাল অভ্যাস তাৰ কাৰণে তোমালোকে পোষ্টাৰ বনাব লাগে তোমালোকে কাৰ কাৰণে বনাব লাগে তোমালোকৰ স্কুল লাইব্ৰেৰীৰ কাৰণে বনাব লাগে ঠিক আছে ইউ মে ইউজ শ্লোগানছ তুমি শ্লোগানো ব্যৱহাৰ কৰিব পাৰা 5 নম্বৰ ইয়াত খুব সুন্দৰ এটা সহজ কুৱেশ্যন হয় এইটো অৰ দি পিনে দিয়া আছে আৰু এই তোমালোকৰ যিটো এইটো আছে না পোষ্টাৰটো কমন একদম ঠিক আছে মই তোমালোকক কৰাইছোঁ তাৰপিছত ৱাটাৰ ছাপ্লাই উইল বি ছাছপেণ্ডেড ফৰ 8 আৱাৰ 8 ঘণ্টাৰ কাৰণে ৱাটাৰ ছাপ্লাই ছাছপেণ্ড কৰিব বন্ধ কৰিব 10 বজাৰ পৰা ৰাতিপুৱা 6 PM লৈ ঠিক আছে কিমান তাৰিখে 5 এপ্ৰিল 2025 ফৰ ক্লিনিং দ্য ৱাটাৰ টেংক ক্লিন কৰিব ঠিক আছে ৰাইট এ নোটিছ লিখিব লাগে ঠিক আছে ইন এবাউট 50 ৱৰ্ড এডভিজিং দ্য ৰেচিডেণ্ট টু ষ্ট'ৰ ৱাটাৰ ফৰ এ ডে ক'ব লাগে আৰু যে তোমালোকে গোটেই দিনটোৰ কাৰণে পানীখিনি সংগ্ৰহ কৰি ৰাখিবা কাৰণ আজি গোটেই দিনটো 8 ঘণ্টাৰ কাৰণে কিন্তু আমি পানী বন্ধ কৰি দিম ঠিক আছে এনেকুৱাকৈ নোটিছ লিখি দিব লাগে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য পিপল অফ XYZ that
দ্য ৱাটাৰ ছাপ্লাই উইল বি ছাছপেণ্ডেড ফৰ দ্য 8 hour ব্ৰেকত তোমাক টাইমটো এনেকৈ উল্লেখ কৰি দিব পাৰা 10 AM to 6 PM on the 5th April 2025 for the cleaning of the water tank ঠিক আছে ফুল ষ্টপ দিলা প্লিজ কাইণ্ডলি ষ্ট'ৰ ৱাটাৰ ফৰ দ্য হোল ডে ঠিক আছে হৈ গ'ল আৰু লাষ্টত লিখি দিলে যে বাই জানক অব্লিক জানকী তোমালোকে ল'ৰা হোৱা জানক লিখিব লাগিছিল যদি ছোৱালী হোৱা জানকী লিখিব লাগিছিল কমা ছেক্ৰেটাৰী কমা প্ৰশান্তি হাউজিং ছ'চাইটি বাছ হৈ গ'ল শেষ কিমান নম্বৰ আছিলে 5 নম্বৰ আছিলে ইজি আছে বহুত তাৰপিছত কি কৈ আছে কিপিং ইন ভিউ দ্য ফ্ৰিকুৱেণ্ট অকুৰেঞ্চ অফ আৰ্থকুইক তোমালোকে আমি হয়তো দেখি আছোঁ ন জলদি কি হৈ আছে বৰ্তমান সময়ত আৰ্থকুইক হৈ আছে আৰ্থকুইক মানে কি ভূমিকম্প হৈ আছে ফ্লাডছ হৈ আছে বানপানী হৈ আছে তাৰপিছত টৰেঞ্চিয়েল ৰেইনছ হৈ আছে ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি ভাৰতৰ বিভিন্ন দেশত এনেকুৱা বিভিন্ন দিশত অংশত কি হৈ আছে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হৈয়ে আছে আৰু ইউৰ স্কুল এৰেঞ্জ এ টক আৰু তোমাৰ স্কুলে এটা টক এৰেঞ্জ কৰিছে অন ডিজাষ্টাৰ মেনেজমেণ্ট যে কেনেকুৱাকৈ আমি বিপদ ব্যৱস্থাপনা কৰিব পাৰোঁ ডিজাষ্টাৰ মেনেজমেণ্ট কৰিব পাৰোঁ দ্য স্পীকাৰ এক্সপ্লেইন দ্য প্ৰিকুশ্যনাৰী মেজাৰ্ছ আৰু যিজন আমাৰ স্পীকাৰ আছে স্পীকাৰে এক্সপ্লেইন কৰিছে সুন্দৰকৈ যে কি ধৰণৰ আমি ব্যৱস্থাপনা গ্ৰহণ কৰিব পাৰোঁ ডিউৰিং দ্য ইমাৰ্জেঞ্চি ঠিক আছে টু বি টেকেন বাই দ্য পাব্লিকে কি কৰিব পাৰে এণ্ড দ্য গভৰ্ণমেণ্ট বা চৰকাৰে কি কৰিব পাৰে ইন দ্য কেছ অফ ইমাৰ্জেঞ্চি যেতিয়া এমাৰ্জেঞ্চি হ'ব তেতিয়া কি কৰিব পাৰোঁ আমি এজ এ ষ্টুডেণ্ট ৰিপৰ্টাৰ আৰু আমি এজন ষ্টুডেণ্ট ৰিপৰ্টাৰ হিচাপে প্ৰিপেয়াৰ এ ৰিপৰ্ট আমি এখন ৰিপৰ্ট বনাব লাগে অন দ্য টক এই কথাবিলাকৰ ওপৰত এই বস্তুবিলাকৰ ওপৰত ইন 100 to 125 ৱৰ্ড 100 পৰা 125টা ৱৰ্ডৰ ভিতৰত টু বি পাব্লিছ ইন ইয়ৰ স্কুল মেগাজিন আৰু আমি ক'ত পাব্লিছ কৰিম আমি সেইখিনি স্কুল মেগাজিনত পাব্লিছ কৰিম মই ভাবোঁ যে খুবেই ইজি হয় যে খুব সুন্দৰকৈ এটা ৰিপৰ্টে বনাব লাগে না ৰিপৰ্টত তোমালোকে নিউজ পেপাৰত যেনেকুৱাকৈ লিখিছে তেনেকুৱাকৈ লিখিব পাৰা যে মানি লোৱা যে যোৱাকালি 13 তাৰিখ আছিল ন 13 তাৰিখ আছিলে 13 ফেব্ৰুৱাৰী বা 5th মানি লোৱা যে 5th মাৰ্চ ঠিক আছে 5th মাৰ্চ দিলোঁ দি পিনে কলম দি পিনে মই লিখা আৰম্ভ কৰিলোঁ যে টুডে our school organized today our school organized a talk on disaster management and all the students are participated in this talk and we also invited to explain and show their view in front of us various panelists বুলি গ'লোঁ ঠিক আছে বা various speakers from the nearby area ঠিক আছে তাৰপিছত কি তোমালোকে ক'ব পাৰা যে কি ধৰণে আমি প্ৰিকশ্যন ল'ব পাৰোঁ so the speaker explained various measures which we can took during the emergency situation that are number 1 number 2 number 3 এনেকৈ 5-6টা মান লিখি দিলোঁ তাৰপিছত সুন্দৰকৈ এতিয়া ক'ব পাৰোঁ যে what are the things public can do and what are the things that government can do some of the measures that could be taken by the public are দি পিনে পাব্লিকৰ কামবিলাক লিখি দিলোঁ and some of the measures precautionary measures that can be took by government in case of emergency are সুন্দৰকৈ 5-6টা মান লিখি দিলোঁ সুন্দৰকৈ কিমান নম্বৰ ইয়াত 5টা পইণ্ট হৈ গ'ল পাব্লিকৰ 5টা পইণ্ট হৈ গ'ল গভৰ্ণমেণ্টৰ 5টা পইণ্ট হৈ গ'ল আৰম্ভৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু মানে প্ৰথমৰ পৰা যিহেতু আমি আৰম্ভ কৰিছোঁ সেইকাৰণে তাৰ কাৰণে অলপ লিখিছিলোঁ তাৰ কাৰণে অলপ হৈ গ'ল আৰু দুয়োটা মিলি পিনে প্ৰথমে মই যে লিখিলোঁ যে হোৱাট আৰ দ্য থিংছ ডেট আৱাৰ স্পীকাৰ এক্সপ্লেইন সেই কথাবিলাক সিহঁতে যিখিনি কথা ক'লে এইটো একটা পইণ্ট হৈ গ'ল ঠিক আছে আৰু সুন্দৰকৈ লাষ্টত অলপ চাটনি মাৰিব লাগিব ঠিক আছে যে আমি সকলোৱে আমি আগবাঢ়ি আহিব লাগিব we need to get together and need to think about this thing ঠিক আছে তাৰপিছত ক'ব লাগিব প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ ঠিক আছে তেনেকুৱা ধৰণৰ কথাবিলাক আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আৰু এনেকুৱাকৈ আমি 100 পৰা 125 ৱৰ্ড মই ভাবোঁ যে হৈয়ে যাব ঠিক আছে লাষ্টত তোমালোকে লিখি দিব পাৰা বাই XYZ লিখি দিব পাৰা ইয়াতো যিহেতু নাম উল্লেখ কৰা নাই XYZ লিখি দিলে পিনে হৈ গ'লহেঁতেন ঠিক আছে মই ভাবোঁ যে ইজি আছে
এনেকুৱা ধৰণৰ প্ৰশ্ন মই কৰাইছোঁ, ডাইৰেক্ট কমন নহয় কিন্তু কৰাইছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন, ঠিক আছে। আৰু অৰ দি পিনে কি আহিছে, এইটোতো মই কৰাইছোঁ, এইটো তোমালোকৰ কমন আহিছে। এ মেজৰ বাছ মেছআপ হুইচ লেফ্ট ছেভাৰেল পিপল চিৰিয়াছলি ইনজিয়ৰ্ড। এটা বাছৰ দুৰ্ঘটনাৰ কথা কৈ আছে, বহু মানুহ কি হৈছে চিৰিয়াছলি ইনজিয়ৰ্ড হৈ গৈছে, আৰু টুক প্লেচ ইন নুমলীগড়, আৰু ক'ত লৈ যোৱা হ'ল, নুমলীগড়লৈ লৈ যোৱা হ'ল, আৰু লাকিলি ন' লাইফ ৱাজ লষ্ট, কোনো মানুহৰ মৃত্যু হোৱা নাই। কালেক্ট দ্য ইনফৰমেশ্যন ফ্ৰম দ্য আই উইটনেছ, আৰু তোমালোকে যিখিনি ইনফৰমেশ্যন কালেক্ট কৰিছা, তুমি যিখিনি লিখিবা এইখিনি কাৰ পৰা কালেকশ্যন কৰিছা, আই উইটনেছৰ পৰা, যিয়ে চাক্ষুপ্ৰদৰ্শী, যে নিজে চকুৰে দেখিছে ঘটনাটো। এণ্ড চেণ্ড এ ৰিপৰ্ট, 100 পৰা 125 ৱাৰ্ডৰ ভিতৰত লিখিব লাগে, ঠিক আছে। কাক লিখিব লাগে, টু দ্য চেণ্টিনেল, ঠিক আছে। এটা নিউজ পেপাৰ আৰু, ঠিক আছে। মই ভাবিছোঁ খুব ইজি হয়, এইবিলাকতো সাধাৰণ নৰ্মালি কৰোৱাই হয়, প্ৰত্যেকজন শিক্ষকে কৰাই এনেকুৱা ধৰণে এই ৰোড এক্সিডেণ্টটো, ইজি পুৰা। 4 নম্বৰ, এ নিউলি এষ্টাব্লিছ মিউজিয়াম অফ ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড কালচাৰ ইন ইয়ৰ চিটি। তোমালোকৰ চিটিত, তোমালোকৰ চহৰত ইষ্টাব্লিছ কৰা হৈছে, বনোৱা হৈছে, নতুনকৈ বনোৱা হৈছে এটা মিউজিয়াম বনোৱা হৈছে। মিউজিয়ামত কিহৰ মিউজিয়াম, ইণ্ডিয়ান হিষ্ট্ৰী আৰু কালচাৰৰ কাৰণে, ঠিক আছে। আৰু তাতেই ৰিকুৱাৰ্ড হৈ আছে, প্ৰয়োজন হৈ আছে এই জেনেৰেল মেনেজাৰ, এজন মেনেজাৰৰ প্ৰয়োজন হৈ আছে ফৰ দ্য মিউজিয়ামৰ কাৰণে। ৰাইট এন এপ্লিকেশ্যন লিখিব লাগে, খুবেই ইজি। এপ্লিকেশ্যন তোমালোকে লিখিব নোৱাৰা, ক্লাছ 2nd ইয়াৰত পঢ়ি আছে, বৰ বেয়া কথা, খুবেই ইজি। এলং উইথ ইয়ৰ ডিটেইল ৰিজুমে, তোমালোকৰ ৰিজুমেখিনি ফাৰ্নিছ কৰি দিব লাগে, তোমালোকৰ বায়'ডাটাখিনি দিব লাগে, টু দ্য ডাইৰেক্টৰ ইন ৰেছপন্স টু দ্য এডভাৰ্টাইজমেণ্ট এপ্লাইং ফৰ দ্য পোষ্ট। অ'কে, তোমালোকে কি কৰিব লাগে, তাৰমানে পোষ্টত এপ্লাই কৰিব লাগে। অ'কে, আফটাৰ ডেট অৰ দি পিনে লিখি দি আছে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ। এইটোতো ডাইৰেক্ট কমন, মই কৰাইছোঁ এইবিলাক বস্তু, ঠিক আছে। টু দ্য আছাম ট্ৰিবিউন, হাইলাইটিং কৰিব লাগে দ্য ইম্পৰ্টেঞ্চ অফ প্ৰপাৰ গাৰ্বেজ ডিছপ'জাল, কেনেকুৱাকৈ আমি প্ৰপাৰলি গাৰ্বেজখিনি, যিবিলাক আমাৰ জাবৰ জোঁথৰ আছে সেইবিলাক ডিছপ'জ কৰিব পাৰোঁ, অৰ্থাৎ সেইবিলাকৰ নষ্ট কৰিব পাৰোঁ বা সেইবিলাকক নিয়ন্ত্ৰিত কৰিব পাৰোঁ। উইথ এন এইম টু ক্ৰিয়েট এৱাৰনেছ, আমাৰ এইম থাকিব লাগিব যে উই ৱান্ট টু ক্ৰিয়েট এৱাৰনেছ ইন আৱাৰ ছ'চাইটি এমং দ্য চিটি ৰেচিডেণ্ট অফ ইয়ৰ চিটি। তোমালোকৰ চহৰৰ যিবিলাক ৰেচিডেণ্টছ আছে, এমং দেম ইউ ৱান্ট টু ক্ৰিয়েট এৱাৰনেছ, ঠিক আছে। চ' হোৱাট ইজ ইয়ৰ নেম, ইউ আৰ কমল অব্লিক কাৰ্বি, ঠিক আছে। তুমি কমল নহ'লে কাৰ্বি হোৱা, আৰু এনেকুৱাকৈ তুমি কি কৰিব লাগে, আছাম ট্ৰিবিউনত খুব সুন্দৰকৈ গাৰ্বেজৰ ওপৰত, গাৰ্বেজ ডিছপ'জালৰ ওপৰত সুন্দৰকৈ এটা লেটাৰ লিখিব লাগে। আৰু লেটাৰটোত মেইনলি এইখিনি বস্তুটো আমি ফ'কাছ কৰিব লাগিব যে আমি কেনেকুৱাকৈ ক্ৰিয়েট কৰিব পাৰোঁ এৱাৰনেছ এমং দ্য পিপল অফ দ্য চিটি, ইয়ৰ চিটি। অ'কে, খুবেই ইজি আছিলে, কমন আছিলে, ঠিক আছে। আফটাৰ ডেট আহি গ'ল আমাৰ নেৰেশ্যন, ঠিক আছে। 5 নম্বৰ, চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশ্যন অফ এনি টু অফ দ্য ফলোৱিং চেণ্টেঞ্চ। দুটা কৰিব কৈছে, মই 3টা কৰিছোঁ। চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ এনি টু অফ দ্য ফলোৱিং চেণ্টেঞ্চ। চ' 1 নম্বৰ কুৱেশ্যন কৈছে, হি ছেড টু দ্য বয়জ লেট আছ ষ্টাৰ্ট এট ৱান্স আদাৰৱাইজ উই মে মিছ দ্য ট্ৰেইন। ইয়াৰ হ'ব হি ছেড টু দ্য বয়জ, উদ্যোগমতি কৰি পিনে ডেট আহি গ'ল, উই শুড ষ্টাৰ্ট, ঠিক আছে, এট ৱান্স আদাৰৱাইজ উই মিছ দ্য ট্ৰেইন, ঠিক আছে। মিছ হ'ব ন, উই মে আছে ন, ইয়াত মে মিছ দ্য ট্ৰেইন, এই মে থাকিলে কি হৈ যাব, মাইট হৈ যাব, উই মাইট মিছ দ্য ট্ৰেইন, ঠিক আছে। আফটাৰ ডেট ইয়াত উঠা নাই বস্তুখিনি ভালদৰে, অ'কে, মই কৰি দি আছোঁ। অ'কে, বিমল টোল্ড গোপাল, ছেডটো হ'ব, বিমল, BIMAL, বিমল, SAID, ছেডটো কাক কৈছে, GUPAL, গোপালক কৈছে, কমা, উদ্ধকমা ষ্টাৰ্ট, ঠিক আছে। কি কৈছে, হি ৱাজ দ্য ফাৰ্ষ্ট বয় ইন দ্য ক্লাছ, তেনেহ'লে I am the first, FIRST, ফাৰ্ষ্ট বয় ইন দ্য ক্লাছ। অ'কে, I am the first boy in the class and আছে, and দিলোঁ, and he would remain so till he left the school, and I would আছে তেনেহ'লে shall বুলি will আহিব, I will remain, remain so till I left the school, SCHOOL. Okay, বাস হৈ গ'ল। আফটাৰ ডেট চি নম্বৰ কি কৰি আছে, Macbeth asked his wife whether she heard a noise. তুমি মানে মেকবাথে তেওঁৰ ৱাইফক সুধি আছে যে তুমি কিবা এটা নইজ শুনা পাইছানে, কিবা এটা শব্দ শুনা পাইছানে। আৰু she said, তাই কৈছিলে, টু হিম, তেওঁক কৈছিলে, গো বেক, যোৱা, এণ্ড ৱাছ ইয়ৰ হেণ্ড, যোৱা আৰু তুমি তোমাৰ হাতখন ধোৱা, ঠিক আছে। তেনেহ'লে মেকবাথ ছেড টু হিজ ৱাইফ, উদ্ধকমা ষ্টাৰ্ট, ডিড ইউ হেয়াৰ ডেট নইজ, ঠিক আছে। ডিড ইউ হেয়াৰ ডেট নইজ, তুমি সেই শব্দটো শুনা পাইছানে।
এণ্ড শ্বি অৰ্ডাৰ টু হিম, আৰু তেওঁ অৰ্ডাৰ দিছিলে ডেট যে গ' বেক যোৱা এণ্ড ৱাছ হি চেণ্ট, তুমি তোমাৰ হাতখন ধোৱা, ঠিক আছে, এনেকুৱাকৈ কৈছিলে। তেনেহ'লে মই ভাবোঁ যে ইজি আছে, ঠিক আছে, এই বিশেষকৈ দুটাই এ আৰু বি নম্বৰটো দুটা ইজি আছে, চি নম্বৰটো অলপ টান আছিল, ঠিক আছে। এতিয়া ভইচ চেঞ্জ তিনিটা কৰিব দিছে, ইজি হয় ভইচ চেঞ্জবিলাক। সুমন দ্য ফায়াৰ ব্ৰিগেড, ইউ হেভ লেট দ্য ফায়াৰ ব্ৰিগেড বি সুমন, ঠিক আছে। সীতা অলৱেজ প্লেছ দ্য সীতাৰ, তেনেহ'লে দ্য সীতাৰ ইজ অলৱেজ প্লেড বাই সীতা, ঠিক আছে। তাৰপিছত হি হেজ কিপ মি ৱেইটিং হিয়াৰ, আই হেভ বিন কিপড ৱেইটিং হিয়াৰ বাই হিম। The team is developing the software is being developed by the team. E number, the house was blown down, ইয়াত অবজেক্ট খিনি উজ্জ্বল হৈ আছে, তেনেহ'লে the wind blew down the house. After that, F number, why was not the matter brought to my notice, উত্তৰ হ'ব why did not they bring the matter to my notice, okay. After that খুব ইজি আছিলে, আৰু ইয়াতো টেন্স কাৰেকশ্যন, most of the people of India believes হ'ব, কাৰণ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। উই টু বি আছে, ফ্ৰেণ্ড ইয়াত কি আছে, লাষ্টত কি আছে, ফৰ আছে, চিজ আৰু ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়, কিন্তু ইয়াত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয় পিনে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব, বিকজ ব্ৰেকেটত কি দিয়া আছে, বি দিয়া আছে, আৰু বিৰ লগত আই এন জি যোগ নহয়, তেনেহ'লে উই টু হেভ বিন হ'ব, বাছ হৈ গ'ল, ঠিক আছে। আফটাৰ ডেট হোৱেন আছে, হোৱেন বা হোৱাইল থাকিলে এটা যদি পাষ্ট ইনডিফিনিট টেন্স হয়, আনটা কি হৈ যাব, পাষ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব, তেনেহ'লে হোৱেন হি ষ্টাৰ্টেড ফৰ অফিচ ইট ষ্টিল ৱাজ ৰেইনিং হ'ব, ঠিক আছে। হাৰি আপ থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব, হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং, অ'কে। ইফ ইউ ইয়াত কি হ'ব, ইফ ইউ হেড ৰিকুৱেষ্টেড হ'ব লাগে হিম, হি উড হেভ হেল্প ইউ, তেওঁ তোমাক হেল্প কৰিব, হি উড হেভ হেল্প ইউ, ঠিক আছে। আই উইচ, আই কেন আছে, কেন থাকিলে কুড হ'ব, ঠিক আছে। দ্য আদাৰ ডে আই মিট, ইয়াত MWD আছে, এনচাৰত MIT হ'ব, ঠিক আছে। এ মেজিচিয়ান ইন দ্য বাজাৰত এজন মেজিচিয়ানক লগ পাইছিলে, ঠিক আছে। প্লিজ ৰিং মি আপ এজ চুন এজ, ইয়াত ফিউচাৰৰ কথা কৈ আছে, এজ চুন এজ তেওঁ আহে মোক তুমি উঠাই দিবা, ঠিক আছে, তেনেহ'লে কামছ হৈ যাব, প্ৰেজেণ্ট ইনডিফিনিটত আহি যাব, ঠিক আছে। মই ভাবোঁ যে কমন, একদম একেবাৰে কমন, ঠিক আছে। 18 নম্বৰ, ইয়াত প্ৰিপজিশ্যন খুবেই ইজি হয়, ডিভইডৰ লগত অফ হয়, ঠিক আছে। ইউৰ ষ্টৰী ইজ ডিভইড অফ ট্ৰুথ, মানে কাৰ ওপৰত ভিত্তি কৰি, ঠিক আছে, ডিভইড অফ ট্ৰুথ। হাইড্ৰজেন কম্বাইণ্ড উইথ অক্সিজেন টু ফৰ্ম ৱাটাৰ, অক্সিজেনৰ লগত হাইড্ৰজেন মিলি পিনেহে কি হয়, ৱাটাৰ ভাৱ হয়, তেনেহ'লে সৈতে উইথ। প্ৰফেচৰ সিং ডেলিভাৰ এ লেকচাৰ অন নিউক্লিয়াৰ ফিউজন, ঠিক আছে, নিউক্লিয়াৰৰ ওপৰত তেওঁ প্ৰফেচৰ সিঙে লেকচাৰ দিছিলে, ঠিক আছে। 2 নম্বৰ, হি হেজ বিন ইল ফৰ লাষ্ট 3 years, ইয়াততো চিজ আৰু ফৰৰ খেলা, ঠিক আছে। ফৰ থকাৰ কাৰণে তোমালোকে হিচাপমতে এইটো কি হ'ব লাগে, এইটো হিচাপমতে হ'ব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয় পিনে প্ৰেজেণ্ট পাৰফেক্ট হ'ল, ঠিক আছে, কাৰণ বিন আছে যে, ঠিক আছে, অ'কে। মানে ব্ৰেকেটত বি থাকিলেহেঁতেন, যদি আমাক টেন্স কাৰেকশ্যন কৰিব দিলেহেঁতেন, তেনেহ'লে ব্ৰেকেটত থাকিলেহেঁতেন বি। তাৰপিছত ই নম্বৰ, লাষ্ট নাইট এ থিপ ব্ৰ'কৰ লগত ইনটু হয়, ব্ৰ'ক ইনটু মাই হাউচ, অ'কে। দ্য এক্সামিনেশ্যন ইজ ডেছ হেণ্ড, কাৰ হাতত থাকে এক্সামিনেশ্যন, এড হেণ্ড, আমাৰ হাতত থাকে, ঠিক আছে, এড হেণ্ড হাতত থাকে। তাৰপিছত জি নম্বৰ, হি ইজ ডেছ ট্ৰায়েল নাও, অন ট্ৰায়েল নাও, ঠিক আছে, তেওঁ ক'ত আছে বৰ্তমান সময়ত, ট্ৰায়েলত আছে, তাৰমানে কোৰ্টত মোকদ্দমা চলি আছে, অন ট্ৰায়েল, ঠিক আছে। আফটাৰ ডেট কি কৈছে, ৰিৰাইট এনি 4 of the following sentence as directed, মই কৰাইছোঁ, এইবিলাক ইম্পৰ্টেণ্ট আছিলে, খুবেই কমন হয়, এইবিলাক সহজ আছে, ঠিক আছে। কেন এনি ওৱান টেক ফেইলাৰ উইথ এন ইজি মাইণ্ড, কোনোবাই তোমালোকে ফেইলাৰখিনি ইজি মাইণ্ডলি ল'ব পৰা নাই, ইয়াত এছাৰটিভ চেণ্টেঞ্চ কৰিব লাগে, ইণ্টাৰগেটিভত আছে। চ' এনিবডি কেন নট টেক ফেইলাৰ উইথ এন ইজি মাইণ্ড, ঠিক আছে, এনেকুৱাকৈ আমি এছাৰটিভত কৰিব পাৰোঁ। তাৰপিছত ইউ মে গ' এনিহুৱেৰ, তুমি যিকোনো ঠাইত যাব পাৰা, ইয়াক কমপ্লেক্স কৰিব লাগে, ইউ মে গ' হুৱেৰ এভাৰ ইউ লাইক, ঠিক আছে। তাৰপিছত ইউ কেন বি এলাউড হিয়াৰ অনলি ইফ ইউ আৰ ষ্টুডেণ্ট, ইয়াক চিম্পল কৰিব লাগে, অনলি ষ্টুডেণ্ট আৰ এলাউড হিয়াৰ, ঠিক আছে। প্লেটিনিয়াম ইজ মোৰ ভেলুৱেবল দেন গল্ড, পজিটিভ ডিগ্ৰী দিব লাগে, আৰু পজিটিভৰ নিয়ম আছিল এজ ডাজ এছ, তেনেহ'লে প্লেটিনিয়াম ইজ এজ ভেলুৱেবল এজ গল্ড, ঠিক আছে। তাৰপিছত এভৰিবডি লাভছ ফলোৱাৰ, প্ৰত্যেকজনে ফলোৱাৰ ভাল পায়, ইয়াত ইণ্টাৰগেটিভ কৰিব লাগে, ডাজ এভৰিবডি লাভ ফলোৱাৰ, প্ৰেজেণ্ট ইনডিফিনিট থাকিলে গ'লে ডু অব্লিক ডাজ আহে সন্মুখত, ঠিক আছে। আৰু এভৰিবডি লাভৰ লগত এজ বা ইউজ যোগ আছে, তাৰমানে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, তেনেহ'লে সন্মুখত কি আহি যাব, ডু অব্লিক ডাজ আহি যাব, অ'কে। তাৰপিছত ইট ইজ এ মেটাৰ অফ জয় ডেট উই ওন দ্য চেম্পিয়নছ ট্ৰফি, যেতিয়া মানে জয় হোৱাৰ কথা কয়, ঠিক আছে, ওন হোৱাৰ কথা কয়, তেতিয়াতো ৱাও আহি যায়, ৱাও শব্দটো মুখেৰে উচ্চাৰণ হয়, যিহেতু আমি এক্সক্লেমেটৰী চেণ্টেঞ্চ কৰি আছোঁ, ৱাও উইনিং এ গেম ইজ এ মেটাৰ অফ জয়, ঠিক আছে। বা আমি এনেকৈ ক'ব পাৰোঁ, এইটোতো হৈছে নে হোৱা নাই, ৱাও উইনিং এ গেম ইট ইজ এ মেটাৰ অফ জয়, ৱাও এইটোতো হৈ গ'ল, উইনিং মেটাৰ অফ জয়, ডেট উই ওন দ্য চেম্পিয়ন ট্ৰফি, উই ওন দ্য চেম্পিয়ন ট্ৰফি,
এইটো হ'ব লাগে এনেকুৱাকৈ কৰিলেও হৈ যায় ঠিক আছে ৱাও আছে ৱাও দিব ৱাও দিয়ে দিলোঁ ঠিক আছে ৱাও উই own the champion CHAMPIONS trophy TROPHY okay wow we won the champions trophy okay হ'ব ঠিক আছে I offended him by doing this compound sentence কৰিব লাগে by doing this I offended him ঠিক আছে খুব ইজি হয় এইবিলাক বস্তু মই ভাবো তোমালোকে কৰিব পাৰিছা ট্যাগ কোৱেশ্চনটো ইজি একেবাৰে উই অফেন গো আউট ফৰ ডিনাৰ অন উইকেণ্ডছ ইয়া অফেন আছে অফেন থকা মানে প্ৰেজেন্ট ইনডিফিনিট টেন্স থাকিলে গ'লে ডু হ'ব ডাজ ডু ইয়াত আহিছে ডু নট উই ঠিক আছে কাৰণ উইৰ লগত তো ডাজ নহয় ন উইৰ লগত ডু হয় ঠিক আছে ওকে আফটাৰ দ্যাট আমি আহি গ'লো ৰিড ওৱান অফ দ্য ফলোয়িং এক্সট্ৰেক্ট এণ্ড এনচাৰ দ্য কুৱেশ্যন ডেট বিলো পয়েমৰ কথা কৈ আছে ঠিক আছে কি দি আছে What did the poet do after the security check হোৱাৰ পিছত কবিয়ে কি কৰিছিল so the poet stood a very few years away আঁতৰত থিয় দিছিলে from her mother তেওঁৰ মাকৰ পৰা and look at her face আৰু তেওঁৰ ফেজলৈ চাই আছিলে মুখমণ্ডললৈ চাই আছিলে after going through the airport security check এয়াৰপৰ্টৰ security check হোৱাৰ পিছত ঠিক আছে বি নম্বৰ Why did the poet compare her mother face to a late winter moon? Late winter moon লগত কিয় compare কৰিছে? কাৰণ the poet compares her to a late winter moon to symbolize এইটোৱে বুজাব বিচাৰে যে her mother's aging and declining health. তেওঁৰ মাকৰ বয়স হৈ গৈ আছে আৰু তেওঁৰ মাকৰ যিখিনি স্বাস্থ্য এইখিনি দিনক দিনে ডিক্লাইন হৈ গৈ আছে বা স্বাস্থ্য বেয়া হৈ গৈ আছে as the late winter moon appears clear আৰু hazy and lacks of brightness of full moon mirroring the fading vitality of an elderly person nearing the end of their life আৰু আমাৰ কবিও অনুভৱ কৰিছিলে যে তেওঁৰ মাক লেট উইণ্টাৰ মুনৰ নিচিনা কি হয় হেতা পৰি গৈছিলে বা ছাই বৰণী হৈ গৈছে আৰু চন্দ্ৰৰ যিখিনি উজ্জ্বলতাপূৰ্ণ থাকে লেট উইণ্টাৰ মুনত কিন্তু সেইখিনি উজ্জ্বলতা দেখা পোৱা নাযায় ব্ৰাইটনেছখিনি দেখা পোৱা নাযায় সেইকাৰণে ব্ৰাইটনেছখিনিও দেখা পোৱা নগৈ আছিলে আমাৰ ৰাইটাৰৰ মাকৰ মুখমণ্ডলত সেইকাৰণে আমাৰ ৰাইটাৰে ভাবিলে বা এইখিনি বস্তু ভাবিয়ে আছে যে তেওঁৰ মাক দিনক দিনে কি হৈ আছে এল্ডাৰ হৈ আছে বয়স্ক ব্যক্তি হৈ আছে আৰু লাহে লাহে তেওঁ মৃত্যুৰ ফালে ঢাবলি মৰি আছে বা এণ্ড অফ লাইফ হ'বলৈ তেওঁ ঢাবলি মাৰি আছে ওকে সি নম্বৰ হোৱাট ইজ হাৰ চাইল্ডহুড ফিয়াৰ তেওঁৰ বাল্যকালৰ ভয় কি আছিলে তেওঁৰ বাল্যকালৰ ভয় আছিলে যে এদিন এখন তেওঁ তেওঁৰ মাকক হেৰুৱাব ঠিক আছে দ্য পয়েট ইন দ্য পয়েম মাই মাদাৰ এট 66 ঠিক আছে এটটো ইয়াত লিখা নাই ফিয়াৰ ডেট হাৰ মাদাৰ উড গ্ৰ' অল্ড এণ্ড ডাই আৰু তেওঁৰ চাইল্ডহুড ফিয়াৰ আছিলে তেওঁৰ মাক এদিন গ্ৰ' হৈ থাকিব এনেকৈ বয়স্ক হৈ থাকিব অল্ড হ'ব বৃদ্ধ হ'ব আৰু মৃত্যুবৰণ কৰিব she was concerned about her mother's declining health আৰু তেওঁ কনচাৰ্ন আছিলে তেওঁৰ মাকৰ যিখিনি হেল্থ ডিক্লাইনিং হৈ আছিলে বেয়া হৈ আছিলে অসুস্থ হৈ আছিলে এণ্ড এডভান্স এজেছ আৰু তেওঁৰ যিখিনি এজেছ কি হৈ আছে বাঢ়ি গৈ আছে এইখিনিক লৈ পিনে ঠিক আছে এইবিলাক মই কৰাইছোঁ ডাইৰেক্ট কমন এইটো মই সলভ কৰি দিছোঁ হোৱাট ইজ দ্য নেম অফ দ্য পয়েট কবিৰ নাম কি আছিলে পাবলো নেৰুদা ঠিক আছে লেটছ নট স্পীক ইন এনি লেংগুৱেজ বলা আমি কোনো লেংগুৱেজৰ কথা নাপাতো কি বুজাই আছে আৰু কি বুজাই আছে টু এনকাৰেজ এ মুভমেণ্ট অফ কমপ্লিট চাইলেঞ্চ এণ্ড ইন্ট্ৰস্পেকশ্যন আমাৰ কবিয়ে মানে এনকাৰেজ কৰিব বিচাৰি আছে যে আমি কমপ্লিটলি চাইলেঞ্চ হ'ব লাগে আমি আৰু আমি কোনো ধৰণৰ হাই কাজিয়া কৰিব নালাগে ইন্ট্ৰস্পেকশ্যন কৰিব নালাগে হোয়াৰ পিপল উড পাউজ ফ্ৰম কমিউনিকেশ্যন আমি কমিউনিকেশ্যন বন্ধ কৰিম সকলোৱে এণ্ড পটেনচিয়েল কনফ্লিক্ট আৰু যি সম্ভাৱ্যপূৰ্ণ কনফ্লিক্ট আছে তোমালোকে ক'ব পাৰা যে সম্ভাৱ্যপূৰ্ণ যিবিলাক কাজিয়া কেঁচাল আছে এইবিলাক বন্ধ হৈ যাব কজেছ বাই ৱাৰ্ড যিবিলাক শব্দৰ জৰিয়তে আৰম্ভ হয় এলাউইং ফৰ ডিপাৰ আণ্ডাৰষ্টেণ্ডিং আমি এজনে আনজনক গভীৰভাৱে বুজিব যত্ন কৰিম বা বুজিম আণ্ডাৰষ্টেণ্ডিং এণ্ড এ চেন্স অফ ইউনিটি আৰু লগতে সকলোৱে মিলি আমি ইউনাইট হ'ম বিয়ণ্ড লেংগুৱেজ বেৰিয়াৰ আমাৰ মাজত কোনো ধৰণৰ লেংগুৱেজ লৈ পিনি বেৰিয়াৰ নাথাকিব ঠিক আছে What do you understand by phase of earth? Phase of earth মানে তোমালোকে কি বুজা The phase of earth refers to the countries on the earth's surface. Phase of earth মানে কি বুজায় কাণ্ট্ৰিজ সেইবিলাক দেশক বা সকলোবিলাক দেশক যিবিলাক দেশ আমাৰ আৰ্থৰ ভূপৃষ্ঠত অৱস্থিত বা আমাৰ পৃথিৱীৰ ভূমণ্ডলত আছে ঠিক আছে 11 নম্বৰ কুৱেশ্যন আৰম্ভ হ'ল
হোৱাট আৰ দ্য য়ং ট্ৰিজ ডিছক্ৰাইব এজ স্প্ৰিণ্টিং হোৱাই কিয় য়ং ট্ৰিজবিলাকক ডিছক্ৰাইব কৰা হৈছিল বৰ্ণনা কৰা হৈছিল সিহঁতে স্প্ৰিণ্টিং কৰি আছে সিহঁতে দৌৰি আছে যিকোনো তিনিটা কৰিব লাগে ঠিক আছে দ্য ট্ৰিজ ছিমছ টু বি ৰানিং পাষ্ট এণ্ড মুভিং কাৰ আৰু ট্ৰিজবিলাকক এনেকৈ দেখা গৈ আছিলে যে তেওঁলোকে অতীতৰ ফালে দৌৰি গৈ আছে আৰু মুভিং কাৰৰ নিচিনাকৈ গৈ আছে দ্য স্প্ৰিণ্টিং অফ দ্য ট্ৰি আৰু গছবিলাকে যে দৌৰি আছে এইটোৱে চিম্বলাইজ কৰি আছে যে দ্য ৰেপিডলি পাছিং ইয়াৰ যে বছৰবিলাক ৰেপিডলি পাছ হৈ গৈ আছে অতিবাহিত হৈ আছে অফ হিউমেন লাইফ আমাৰ মানৱীয় জীৱনৰ ফ্ৰম চাইল্ডহুড টু অল্ড এজ আমাৰ বাল্যকালৰ পৰা একেবাৰে বয়স্ক বয়সলৈ যিবিলাক বছৰ আছে এইবিলাক অতি সোনকালে গৈ আছে তাৰমানে এনেকুৱা বুজাই আছে ঠিক আছে তাৰপিছত নেক্সট কি কৈ আছে 2 নম্বৰ হোৱাট অল্টাৰনেটিভ ডাজ দ্য পয়েট ছাজেষ্ট আমাৰ কবিয়ে কি অল্টাৰনেটিভ ছাজেষ্ট কৰিছে ইনষ্টেড অফ ইণ্ডালগিং ইন ৱৰ্ডছ যে যুদ্ধ কৰিব নালাগে যুদ্ধৰ ব্যতিৰকে কি অল্টাৰনেটিভছ আমাৰ কবিয়ে ছাজেষ্ট কৰি আছে ইন দ্য পয়েম কিপিং কোৱাইট নামৰ কবিতাটোত ঠিক আছে অলপ জুম আউট কৰি লওঁ মই অ'কে চ' ইনষ্টেড অফ ইণ্ডালগিং ইন ৱাৰ্ছ আমাৰ যুদ্ধৰ লগত জড়িত নোহোৱা হৈ পিনে আমি দ্য পিপল মাষ্ট কাম আউট আমি আগবাঢ়ি আহিব লাগে ইন দেয়াৰ বেষ্ট ড্ৰেছেছ আমাৰ একদম ভাল যিটো ড্ৰেছ সেইটো আমি পৰিধান কৰিব লাগে উইথ দেয়াৰ ব্ৰাদাৰ সিহঁতৰ ভাই বন্ধুহঁতৰ লগত দেন নহ'ব ইয়াত দেয়াৰ হ'ব ঠিক আছে দেন লিখি দি আছে দে শুড গো আউট ফৰ এ ৱাল্ক আমি সকলোৱে মিলি পিনে বাহিৰলৈ গুচি যাম আমি ৱাল্ক কৰিম একেলগে খোজ কাঢ়িম একেলগে আণ্ডাৰ দ্য শ্বেডি ট্ৰিজ ছাঁযুক্ত ছাঁপূৰ্ণ গছৰ তলত এণ্ড এনজয় দেমছেল্ফ আৰু লগতে আমি সকলোৱে মিলি পিনে এনজয় কৰিম ডুইং নাথিং আৰু আমি একো নকৰিম ঠিক আছে একো নকৰি পিনে আমি এনজয় কৰিম এইখিনি কথা কৈ আছে আফটাৰ ডেট হোৱাট ইমেজ ডাজ দ্য পয়েট ইউজ আমাৰ কবি বা ৰাইটাৰে কেনেকুৱা ধৰণৰ ছবি ব্যৱহাৰ কৰি আছে ইমেজ ব্যৱহাৰ কৰি আছে টু ডিছক্ৰাইব দ্য বিউটিফুল বাউণ্টি অফ দ্য আৰ্থ এইটো মই কৰোৱা নাই ঠিক আছে কিন্তু তথাপি মই এনচাৰখিনি কৈ দি আছোঁ দ্য poet John Dantry uses the image of an endless fountain of the immoral drink to describe the earth bounty পৃথিৱীৰ সৌন্দৰ্যৰ কথা কৈ আছে the image compress the earth to a fountain that pours out many beautiful sight such as the sun moon flower rivers and greenery কৈ আছে যে যিখিনি ইমেজ আছে ইমেজখিনি কম্পেয়াৰ কৰি আছিলে পৃথিৱীত থকা যিবিলাক সৌন্দৰ্যময় বস্তুবিলাক আছে যেনেকুৱা ধৰণৰ কি আছে সূৰ্য চন্দ্ৰ ফুল ৰিভাৰ গ্ৰীনাৰী এইবিলাকৰ কথা কৈ আছিলে যিটো আমাৰ বান্টি শব্দটো আছে ঠিক আছে আফটাৰ ডেট বান্টি অফ আৰ্ট যিখিনি কৈ আছে হোৱাই ইজ গ্ৰেণ্ডিয়ৰ এছ'চিয়েট উইথ দ্য মাইটি ডেটৰ কথা কৈ আছে স্বৰ্গীয় মৃত্যুৰ কথা কৈ আছে চ' গ্ৰেণ্ডিয়ৰ ইজ এছ'চিয়েটেড উইথ দ্য মাইটি ডেট বিকজ কাৰণটো হ'ল অফ দ্য নবেল ডেটছ এণ্ড selfless sacrifice ঠিক আছে their story and legend inspire us to live our life with bravery and nobility আৰু সেই ষ্টৰিবিলাক সেই যিবিলাক কাহিনীবিলাক এইবিলাক লেজেণ্ডবিলাকে আমাক ইনস্পায়াৰ কৰে যে আমি আমাৰ জীৱনটো খুব সুন্দৰকৈ সাহসী হৈ পিনে নবেলিটি ৰাখি পিনে আমাৰ জীৱনত আমি সুন্দৰকৈ উদযাপন কৰিব লাগে বা যাপন কৰিব লাগে ঠিক আছে এইখিনি বস্তুৰ কাৰণে তাৰপিছত কি কৈ আছে How did the traveler on the highway react to the roadside stand? Roadside stand যিবিলাক আছে যিবিলাক ৰাস্তাৰ সাইডত থকা যিবিলাক দোকান আছে এই দোকানবিলাক লৈ আমাৰ ট্ৰেভেলাৰবিলাকে আমাৰ যিসকল মানুহবিলাক আছে ট্ৰেভেল কৰে সিহঁতে কেনেকৈ ৰিয়েক্ট কৰিছিলে কেনেকৈ বিহেভ কৰিছিলে দ্য ট্ৰেভেলাৰ অন দ্য হাইৱে লাৰ্জলি ৰিয়েক্টেড উইথ ইনডিফাৰেঞ্চ কহি পিনে ৰিয়েক্ট কৰিছিলে মানে কোনো মানে সববিলাক মানে ইনডিফাৰেঞ্চ আছিলে কোনো কমন নাছিলে এণ্ড নেগলেক্টেড আৰু নেগলেক্ট কৰিছিলে টুৱাৰ্ড দ্য ৰোড ছাইড ষ্টেণ্ডবিলাকো বেছিকৈ গুৰুত্ব দিয়া নাছিলে পাছিং বাই উইদাউট ষ্টপিং সিহঁতে কোনো গাড়ী ৰখা নাছিলে টু পাৰ্চেছ কৰিবৰ কাৰণে এনিথিং সিহঁতে কোনো কিনাও নাছিল ডেমনষ্ট্ৰেটিং এ ডিছকানেক্টেড বিটুইন দ্য বিজি হাইৱে লাইফ আৰু সিহঁতে ডেমনষ্ট্ৰেটিং কৰি আছে দেখুৱাই দি আছিলে যে এ ডিছকানেক্ট বিটুইন দ্য বিজি হাইৱে লাইফ এটা বিজি হাইৱে লাইফ দেখুৱাই দি আছিলে এণ্ড দ্য চিম্পল ৰুৰেল এক্সিষ্টেঞ্চ ৰিপ্ৰেজেণ্টেড বাই দ্য ষ্টাণ্ট আৰু সেই ষ্টাণ্ট যিটো আছে সেই দোকান যিটো আছে দোকানখিনিয়ে কিন্তু এটা চিম্পল এটা ৰুৰেল এটা মানে গাঁৱলী এটা পৰিৱেশক দৰ্শাই আছিলে ঠিক আছে
they essentially ignore the need of the people trying to sell their goods there আৰু চহৰীয়া মানুহবিলাকে চহৰীয়া ট্ৰেভেলাৰ্ছবিলাকে সদায় ইগনোৰ কৰি চলিছিলে সেই যিবিলাক ৰোড ছাইড ষ্টেণ্ড আছে এই ৰোড ছাইড ষ্টেণ্ডবিলাকক ঠিক আছে এইখিনি কথা কৈ আছে আফটাৰ ডেট হোৱাট ডাজ দ্য এক্সপ্ৰেশ্যন পুলিচ ট্ৰাফিক ৰেফাৰ্ছ টু পুলিচ ট্ৰাফিকে কি বুজায় ইয়াতে ঠিক আছে চ' পুলিচ ট্ৰাফিক কিনো বুজি পাওঁ আমি ইয়েছ তোমালোকে চাব পাৰা দ্য এক্সপ্ৰেশ্যন পুলিচ ট্ৰাফিক ৰেফাৰ্ছ টু দ্য স্মুথ ফ্ল' অফ দ্য ট্ৰাফিকবিলাক স্মুথলি ফ্ল'য়িং হ'ব ইন এ চিটি চহৰত এণ্ড দ্য ৱেলদিয়াৰ পিপল হু লিভ দেয়াৰ আৰু কাৰ কথা কৈ আছে পুলিচ ট্ৰাফিক মানে ধন সম্পত্তি থকা যিবিলাক মানুহ আছে সিহঁতবোৰৰ কথা কৈ আছে ঠিক আছে তাৰপিছত কৈ আছে যে হোৱাট ডাজ ইট ৰিভিল এবাউট দ্য চিটি পিপল আৰু পুলিচ ট্ৰাফিক এই শব্দটো চিটি পিপলৰ বিষয়ে কিনো কৈ আছে চিটি পিপল কেনেকুৱা ধৰণৰ হয় চ' পুলিচ ট্ৰাফিক ৰেফাৰ টু দ্য মোৰ ৱেলদিয়াৰ এণ্ড পলিশ ইণ্ডিভিজুৱেল যি মানে একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন একেবাৰে পলিশ একদম হয় ঠিক আছে সেইবিলাকৰ কথা কৈ আছে ফ্ৰম দ্য চিটি চহৰৰ দে ডু নট ইভেন পাউচ টু বাই ছামথিং ফ্ৰম দ্য ৰোড ছাইড ষ্টেণ্ড আৰু সিহঁতে অলপ সময়ৰ কাৰণেও অপেক্ষাৰত নহয় অলপ সময়ৰ কাৰণেও সিহঁতে ৰোড ছাইড ষ্টেণ্ডত গৈ পিনে সিহঁতে থিয় নহয় ঠিক আছে এনেকুৱা ধৰণে সিহঁতে পলিচ কৰা হয় খুবেই পলিচ ট্ৰাফিক হয় সিহঁতক সেইকাৰণে পলিচ ট্ৰাফিক বুলি কোৱা হৈছিলে ঠিক আছে তাৰপিছত শ্বৰ্ট কুৱেশ্যন আহি গ'ল 5টা কৰিব লাগে হোৱাট মেক চিটি অফ ফিৰোজাবাদ ফেমাছ ফিৰোজাবাদ চিটি ফেমাছ ফৰ গ্লাছ ইণ্ডাষ্ট্ৰি ঠিক আছে ইট অলছ' কল দ্য চিটি অফ বেংগলছৰ চিটি বুলি কোৱা হয় হোৱাট ডিড অল্ড হাউজাৰ হ'ব ন হাউজাৰে কি আনিছিলে চ' হাউজাৰ ব্ৰিং এন অল্ড প্ৰাইমাৰ টু দ্য ক্লাছৰুমত লৈ আহিছিলে হু আৰ ৰেডি টু ফ'ল' গান্ধীজী ইন টু জেল কোনে গান্ধীজীক জেল পৰ্যন্ত ফ'ল' কৰিব দ্য লয়াৰ্ছ হু হেড কেম ফ্ৰম বিহাৰ ৰেডি টু ফ'ল' গান্ধীজী ইন টু দ্য জেল অ'কে হোৱাট ৱাজ মুকেশ ড্ৰিম ৱাজ টু বি এন মটৰ মেকানিক হ'ব বিচাৰিছিলে হয় নে নহয় মুকেশ ড্ৰিম টু বিকেম এ মটৰ মেকানিক ঠিক আছে আফটাৰ ডেট কুৱেশ্যন কি কৈ আছে ই নম্বৰ হোৱাট ইজ মহাসাৰ কি আছিলে চ' মহাসাৰ ইজ এ ফ্ৰেছ ৱাটাৰ ফিছ না মহাসাৰ আৰু কাইণ্ড অফ ফ্ৰেছ ৱাটাৰ ফিছ হয় ঠিক আছে এইটো অ'কে ঠিক আছে আফটাৰ ডেট এফ নম্বৰ কি কৈ আছে কুৱেশ্যনটো হোৱাট ৱাজ দ্য নেম অফ জিঅ'ফ য়ংগাৰ ব্ৰাদাৰ মই এনেকুৱাকৈ লিখি দিয়া নাই জিঅ'ফ য়ংগাৰ ব্ৰাদাৰ মই লিখি দিছোঁ চফিজ য়ংগাৰ ব্ৰাদাৰ কি নাম আছিল লিটিল ড্ৰেক আছিলে ঠিক আছে ড্ৰেক হয় আফটাৰ ডেট জি নম্বৰ হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড গাউকি মানে ইন্ট্ৰভাৰ্ট হয় ঠিক আছে লাজুকীয়া হয় ঠিক আছে লাজুকীয়া আফটাৰ ডেট এট হোৱাট টাইম অফ দ্য ইয়াৰ ৱাজ দ্য নৰ্থ বেংক ডিলাইটফুল নৰ্থ বেংক কোনটো সময়ত ডিলাইটফুল হয় সৌন্দৰ্যময় হয় ঠিক আছে বছৰৰ কোনটো সময়ত এইটো হ'ল ডিউৰিং দ্য কোল্ড ৱেডাৰ যেতিয়া মানে শীতকাল চলে কোল্ড হয় তেতিয়া ঠিক আছে ডিলাইটফুল হয় সৌন্দৰ্যময় হয় অ'কে ফৰ দ্য লাষ্ট 2 years যোৱা 2 বছৰ ধৰি হোয়াৰ ডিড অল দ্য বেড নিউজ কাম ফ্ৰম সববিলাক বেড নিউজ ক'ৰ পৰা আহিছিলে বুলেটিন বৰ্ডৰ পৰা আহিছিলে ঠিক আছে বুলেটিন বৰ্ডত সিহঁতে দেখিছিলে অ'কে আফটাৰ ডেট নেক্সট কুৱেশ্যন 13 নম্বৰ কি কৈ আছে 13 নম্বৰ ফ্ৰান্স থিংক উইল দে মেক দেম চিং ইন জাৰ্মান ইভেন দ্য পিজন হোৱাট কুড দিছ মিন ইয়াৰ মানেনো কি যিকোনো 5টা কৰিব লাগে ঠিক আছে এইটো মই ডাইৰেক্ট কুৱেশ্যন ফ্ৰান্সে অনুভৱ কৰিছিলে ডেট যে মাদাৰ টাং যিখন আমাৰ মাতৃভাষা আছে কামছ টু এ পাৰ্চন নেচাৰেলি আমাৰ মাজত নেচাৰেলি আহে হি ইজ বৰ্ণ উইথ ইট আৰু প্ৰত্যেকজন ব্যক্তিয়ে মাতৃভাষা লৈ পিনে জন্মগ্ৰহণ কৰে আৰু বা জন্মগ্ৰহণ কৰাৰ পিছে নিজৰ মাতৃভাষা পায় এণ্ড ন' ওৱান কেন স্নেচ ইট এৱে আৰু কোনেও আমাৰ পৰা আমাৰ নিজৰ মাতৃভাষাটো কাঢ়ি ল'ব নোৱাৰে বি নম্বৰ গিভ এ ডিছক্ৰিপশ্যন অফ বাংলো এট গুৱাহাটী হুৱেৰ জন ৰেণ্ট্ৰি ষ্টেট জন ৰেণ্ট্ৰি যিটো বাংলোত থাকে এই বাংলোটোৰ ডিছক্ৰিপশ্যন লিখিব দিছে বাংলোটো কেনেকুৱা ধৰণৰ আছিল বা কি আছিল কি নাছিল ঠিক আছে বি নম্বৰ আফটাৰ এৰাইভিং ইন গুৱাহাটী জন ৰেণ্ট্ৰি এণ্ড হিজ ফেমিলি লিভ ইন এ বাংলো অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰা দ্য বাংলো হেড ফ্ৰেছ লিম ৱাছ ৱালছ এণ্ড উডেন পেইণ্টেড উইথ আৰ্থ অইল ইট featured a raised portico in front which served as a carport ঠিক আছে carport after that C number কৈ আছে কি why did Gandhi feel that taking the
চাম্পাৰন কেছ টু দ্য কোৰ্ট ৱাজ ইউজলেছ, যে চাম্পাৰণৰ কেছটো যদি মই কোৰ্টত লৈ যাওঁ এইটো ইউজলেছে হয়, বেছি এটা আমাৰ কামত নাহে বা বেছি আমাৰ এটা ফায়দা নহয়। কিয় গান্ধীজী এনেকুৱাকৈ অনুভৱ কৰিছিলে? গান্ধীজী বিশ্বাস কৰিছিলে টেকিং দ্য চাম্পাৰন কেছ টু দ্য কোৰ্ট বা টু কোৰ্ট ৱাজ ইউজলেছ হয় বিকজ কাৰণ হি ফিল ডেট, তেওঁ অনুভৱ কৰিছিল যে দ্য পিজেণ্ট উই আৰ টু টেৰিফাইড, আমাৰ পিজেণ্টসকলে বৰ ভয় খাই আছে অফ দ্য চিষ্টেমক লৈ পিনে, এণ্ড গোয়িং টু কোৰ্টত যোৱাক লৈ উড নট একচুৱেলি হেল্প হিম, যিহেতু ভয় খাই আছে আৰু সিহঁতক সেইকাৰণে কোৰ্টে একো হেল্প কৰিব নোৱাৰে বা কোৰ্টত গৈ পিনে আমাৰ কোনো লাভ নহয়। ডি নম্বৰ, হাউ ডিড ৰাজকুমাৰ শুক্লা এষ্টাব্লিছ ডেট হি ৱাজ ৰিচলুট, ৰাজকুমাৰ শুক্লা কেনেকুৱাকৈ ৰিচলুট আছিল বা দৃঢ় আছিল, তেওঁ কেনেকুৱাকৈ নিজৰ দৃঢ়তা প্ৰতিপন্ন কৰিছিল ইন ফ্ৰণ্ট অফ গান্ধীজী, ঠিক আছে, এইখিনি আমি ক'ব লাগে। অ'কে, চ' ডি নম্বৰ ডি নম্বৰ। চ' ৰাজকুমাৰ শুক্লা ইজ ডিছক্ৰাইব এজ ৰিচলুট বিকজ, কাৰণ এনেকুৱা ৰিচলুট বুলি কোৱা হৈছিলে কাৰণটো হ'ল কি হি পাৰচিষ্টেণ্টলি ফ'ল' মহাত্মা গান্ধী, তেওঁ মহাত্মা গান্ধীক আখৰে আখৰে ফ'ল' কৰিছিল এভৰিৱেৰ, প্ৰত্যেকটো ঠাইতে, ৰিফিউজিং টু গিভ আপ, আৰু তেওঁ ৰিফিউজ কৰিছিল, তেওঁ গিভ আপ নকৰিব, তেওঁ গান্ধীজীক লৈ যাব আনটিল গান্ধী এগ্ৰিড টু ভিজিট হিজ হোম, যেতিয়ালৈ গান্ধীজীয়ে তেওঁৰ হোম ডিষ্ট্ৰিক্টত চাম্পাৰণ যোৱাৰ কাৰণে সময় নিদিয়ে বা কথা নিদিয়ে। টু এড্ৰেছ, গান্ধীজীয়ে এড্ৰেছ কৰিব লাগে দ্য ইনজাষ্টিছ, যিখিনি অন্যায় বা অত্যাচাৰ হৈ আছে ফেচ বাই দ্য ইণ্ডিগো ফাৰ্মাৰ দেয়াৰ, ইণ্ডিগো ফাৰ্মাৰ্ছসকলে যিখিনি আমাৰ চাম্পাৰণত অন্যায় বা অত্যাচাৰ সহ্য কৰিবলগীয়া হৈ আছে তাৰ কাৰণে ৰাজকুমাৰ শুক্লাই গান্ধীজীক লগ ধৰিব আহিছিলে, আৰু ৰাজকুমাৰ শুক্লা ৰিচলুট হয়, দৃঢ় হয়, তেওঁ গান্ধীজীক লৈ যাবই যাব, ঠিক আছে, ডেটছ ৱাই তেওঁ ৰিচলুট বুলি কোৱা হৈছিলে। ই নম্বৰ, হোৱাই ডিড জেনচি ডিছকাৰেজ ছপি ফ্ৰম হেভিং ড্ৰিম, জেনচিয়ে কিয় ডিছকাৰেজ কৰিছিলে, ঠিক আছে, কিয় মানে কাৰেজ দিয়া নাই, মানে সাহস প্ৰদান কৰা নাছিলে, ডিছকাৰেজ কৰিছিলে বৰঞ্চ, যে ছপি ফ্ৰম হেভিং ড্ৰিম, যে ছপিয়ে ড্ৰিম দেখিছিলে, সপোন দেখিছিলে, কিন্তু জেনচিয়ে সপোন দেখাটোত তেওঁক মানা দিছিলে, কিয়? ই নম্বৰ। চ' জেনচি ডিছকাৰেজ ছপি ফ্ৰম হেভিং ড্ৰিম বিকজ, কাৰণটোৱে হ'ল কি শ্বি ৱাজ এন প্ৰেক্টিকেল এণ্ড ৰিয়েলিষ্টিক পাৰ্চন, জেনচি কি হয় প্ৰেক্টিকেল আৰু ৰিয়েলিষ্টিক ব্যক্তি হয়, হু আণ্ডাৰষ্টুড, যিয়ে বুজি পায়, ডেট যে দে আৰ ফ্ৰম লোৱাৰ মিডিল ক্লাছ বেকগ্ৰাউণ্ড, যে সিহঁতে ক'ৰ পৰা বিলং কৰে, লোৱাৰ মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে, সিহঁতে ড্ৰিম দেখিলেই নহ'ব, ড্ৰিমত থাকিলেই নহ'ব, সিহঁতে আণ্ডাৰষ্টেণ্ডিং কৰিব লাগিব এবাউট দেয়াৰ ফেমিলি কণ্ডিশ্যন, ঠিক আছে। এফ নম্বৰ, গাৰ্বেজ টু দেম ইজ গ'ল্ড, সিহঁতৰ কাৰণে গাৰ্বেজবিলাক কি হয়, গ'ল্ড, সোণৰ টুকুৰা হয়। হাউ ডু ৰেক পিকাৰ অফ সীমাপুৰী ছাৰ্ভাইভ, আমাৰ সীমাপুৰীত যিবিলাক ৰেক পিকাৰ আছে সিহঁতে কেনেকুৱাকৈ ছাৰ্ভাইভ কৰে, কেনেকুৱাকৈ জীয়াই থাকে, ইয়াৰ ওপৰত সুধিছে। চ' গাৰ্বেজ ইজ গ'ল্ড টু দ্য ৰেক পিকাৰৰ কাৰণে গাৰ্বেজবিলাক কি হয়, গ'ল্ডে হয়, অফ সীমাপুৰীৰ, বিকজ, কাৰণটো হ'ল কি কাৰণ, বিকজ ইট প্ৰভাইড দেম আইটেমছ, কাৰণ যিবিলাক গাৰ্বেজ আছে গাৰ্বেজবিলাকে সিহঁতক আইটেম প্ৰভাইড কৰে, হুইচ কেন বি চ'ল্ড ফৰ কেছ, যি আমি বিক্ৰী কৰিব পাৰোঁ আৰু কেছ লাভ কৰিব পাৰোঁ, হুইচ কেন বাই দেম ফুড, আৰু যি কেছৰ পৰা সিহঁতে ফুড বাই কৰিব পাৰে, কিনিব পাৰে, এণ্ড ইজ এ মিনছ অফ ছাৰ্ভাইভেল, আৰু এনেকুৱাকৈ সিহঁতে কি কৰে, ছাৰ্ভাইভ কৰা দেখা পোৱা যায় বা ছাৰ্ভাইভ কৰে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন কি কৈ আছে, ডিছক্ৰাইব দ্য আইৰনি ইন চাহেব নেম, চাহেবৰ যি নাম আছে, নামৰ মাজত থকা আইৰনিখিনি কি, নামৰ মাজত লুকাই থকা তত্ত্বখিনি কি আছিলে, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। জি নম্বৰ কৈ আছে, ইয়াত চাহেব হ'ব, এছ দি আছে, চাহেব নেম মিন্ট দ্যাট হি ৱাজ দ্য লৰ্ড অফ দ্য ইউনিভাৰ্ছ, ইন ৰিয়েলিটি, কিন্তু আচল অৰ্থত হি ডিড নট হেভ মানি, তেওঁৰ ওচৰত একো টকা পইচা নাই, টু ইভেন মিট দ্য মষ্ট বেচিক নিড, এনেকুৱা যে এজন মানুহৰ জীৱনত বেচিক যিখিনি প্ৰয়োজনীয়তা আছে, এই প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত যিখিনি ধনৰ প্ৰয়োজন, যিখিনি টকাৰ প্ৰয়োজন, সেই টকাখিনিও আমাৰ চাহেবৰ ওচৰত নাই, কিন্তু চাহেব নামটোৰ মানে হ'ল দ্য লৰ্ড অফ দ্য ইউনিভাৰ্ছ, গোটেই পৃথিৱীৰ মালিক, গোটেই পৃথিৱীৰ গৰাকী বুলি বুজায়, ঠিক আছে। নেক্সট নম্বৰ, এইচ নম্বৰ, হোৱাই ৱাজ ছপি জেলাছ অফ জিঅ'ফ চাইলেঞ্চ, জিঅ'ফে যেতিয়া চাইলেণ্ট হৈ থাকে তেতিয়া ছপিয়ে কিয় জেলাছ ফিল কৰে, জিঅ'ফৰ চাইলেণ্টক লৈ পিনে ইয়াত সুধিছে, ঠিক আছে, এইচ নম্বৰ। চ' এইচ নম্বৰ এনচাৰ হ'ব, ছপি ৱাজ জেলাছ অফ হাৰ ব্ৰাদাৰ জিঅ'ফ চাইলেঞ্চ বিকজ, কাৰণটো হ'ল শ্বি ফিল্ড ইগন'ৰ, কাৰণ তাই ফিল কৰিছিলে যে তেওঁ ইগন'ৰ কৰি আছে, তাই ইগন'ৰ কৰি আছে বা তেওঁ ইগন'ৰ কৰি আছে, এণ্ড ইনচিকিউৰ, আৰু ইনচিকিউৰ অলপ লাভ কৰে তেওঁ এবাউট দেয়াৰ ৰিলেশ্যনশ্বিপ,
সিহঁতৰ মাজত যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটোত তাই মানে ইনচিকিউৰ ফিল কৰে যে মই তেওঁক ভেলু দি আছোঁ তেওঁক ভেলু নিদি আছে এনেকুৱা ধৰণে ইনচিকিউৰ ফিল কৰে সেইকাৰণে অলপ জেলাছ ফিল কৰা দেখা পোৱা যায় ঠিক আছে গতিকে গোটেইকেইটা কমন গোটেইকেইটা পঢ়াইছোঁ গোটেইকেইটা লিখি দিছোঁ মই ঠিক আছে এনচাৰ এনি ওৱান অফ দ্য ফলোয়িং কুৱেশ্যন 80 to 100 ৱৰ্ডছ ঠিক আছে এতিয়াও লিখাইছোঁ মই 5 নম্বৰটো কমনে আছে ইয়াত গিভ এ কেৰেক্টাৰ স্কেচ অফ MML কেনেকুৱা ধৰণৰ ব্যক্তি আছিলে So MML has been a dedicated and passionate teacher of France. খুবই passionate হয় dedicated হয় for 40 years 40টা বছৰ কাম কৰিছিলে at a same institution same স্কুলখনতে MML is devoted to his work তেওঁৰ কামৰ প্ৰতি তেওঁ বহুত devoted হয় and takes great pride in introducing his student to the French language and culture আৰু খুব গৰ্ব কৰিছিল কাৰণ MML নিজে ষ্টুডেণ্টক কিহৰ লগত পৰিচয় কৰি দিছিল ফ্ৰান্স লেংগুৱেজৰ লগত ফ্ৰান্স কালচাৰৰ লগত পৰিচয় কৰাই দিছিল হি কামছ এক্ৰছ এজ এ ষ্টুডেণ্ট এনফ্ৰ'চাৰ ইন দ্য ক্লাছৰুম বাট হি অলছ' হেজ এ শ্বাৰ্প চেন্স অফ হিউমাৰ খুব হিউমাৰ আছিলে বৰ এটা ভাল হিউমাৰ আছিলে ডেট হি ইউজ টু কিপ হিজ ষ্টুডেণ্ট ইণ্টাৰেষ্টেড আৰু তেওঁৰ ষ্টুডেণ্টবিলাকক কি ৰাখিছিলে খুবেই ইণ্টাৰেষ্টত ৰাখিছিলে ঠিক আছে হিজ কমিটমেণ্ট টু দ্য মাদাৰ টাং ইজ ডেমনষ্ট্ৰেটেড তেওঁৰ মানে মাদাৰ লেংগুৱেজৰ ওপৰত মাদাৰ টাঙৰ ওপৰত যিখিনি তেওঁৰ কমিটমেণ্ট তেতিয়া আমি গম পালোঁ ইট স্পাইট of the fact that it was now against the law to teach France in school যেতিয়া এইটো খবৰ আহি গ'ল যে এইটো এটা বৰ্তমান আইন হৈ গ'লে যে ফ্ৰান্সত এতিয়া ফ্ৰান্স লেংগুৱেজ নচলিব ফ্ৰান্স টিচিং বন্ধ হ'ব ঠিক আছে তাৰপিছত হি চুজেন টু কণ্ডাক্ট হিজ ফাইনেল ছেশ্যন আৰু তেওঁৰ ফাইনেল ছেশ্যনটো লয় ফাইনেল ক্লাছটো লয় ইন ফ্ৰান্স ডিছপাইট অফ দ্য এনফৰ্চমেণ্ট অফ দ্য জাৰ্মান অৰ্ডাৰটো মানি পিনে তেওঁ কি কৰে ফ্ৰান্সৰ লাষ্ট ক্লাছটো লয় হিজ কেৰেক্টাৰ এম্বডিজ দ্য ভেলু অফ পেট্ৰনিজিম আৰু তেওঁৰ কেৰেক্টাৰটো পেট্ৰনিজিম শ্ব' কৰে কেনেকৈ দেশপ্ৰেমিক হ'ব লাগে আমি আমাক কাৰেজ প্ৰদান কৰে সাহস প্ৰদান কৰে এণ্ড ডেডিকেশ্যন প্ৰদান কৰে টু ওৱানছ প্ৰফেশ্যন আমি এটা প্ৰফেশ্যনত থাকিলে পিনে কেনেকৈ ডেডিকেটেডলি আমি কাম কৰিব পাৰোঁ সেইটো আমাক সাধাৰণতে দেখুৱাই দিয়াৰ ইয়ে যত্ন কৰিছে বা যত্ন কৰে আমাৰ MMLৰ যিখিনি কেৰেক্টাৰ আছে ঠিক আছে আফটাৰ ডেট ডিছক্ৰাইব দ্য অথৰ্ছ এক্সপিৰিয়েঞ্চেছ অফ দ্য প্লট অন দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ডিউৰিং দ্য মনচুন যেতিয়া মনচুন চলি আছিলে মনচুনৰ কথা কৈ আছিলে মনচুনৰ সময়ত আমাৰ জন ৰেণ্ট্ৰি অৰ্থাৎ আমাৰ যিজন ৰাইটাৰ আছে তেওঁৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ধৰণৰ ঠিক আছে নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ চ' ডিউৰিং কি কৈ আছে বি নম্বৰ ন দ্য অথৰ narrated two instances of experiencing flood on the নৰ্থ বেংকৰ দুটা ঘটনাৰ কথা আমাক উল্লেখ কৰিছিলে পাঠটোত ঠিক আছে অফ দ্য ব্ৰহ্মপুত্ৰ ডিউৰিং দ্য মনচুনৰ সময়ত কি হৈছিলে তাৰ দুটা ঘটনা আছে চ' ওৱান্স হি ফৰ্ডেড one of the flooded river on horseback ঘোঁৰাৰ পিঠিত উঠি পিনে গৈছিলে ইট ৱাজ নট এন ইজি টাস্ক খুবেই সহজসাধ্য কাম নাছিলে হি পাৰ্চিউডেড হিজ মাউণ্ট টু প্লাংক ইনটু ৱাটাৰ এণ্ড গ্ৰেট ডিফিকাল্টি বৰ অসুবিধাৰ সৃষ্টি হৈছিলে ইন এনাডাৰ ইনষ্টেঞ্চ আৰু এটা ঘটনাত হি ৱাজ ট্ৰেভেলিং উইথ হিজ ফেমিলি তেওঁৰ পৰিয়ালৰ গৈ আছিলে অন দ্য নৰ্থ বেংক লৈ বিফৰ দে কুড ছেফলি ৰিটাৰ্ণ দ্য মনচুন ব্ৰক আউট হৈ গৈছিলে ভাঙি গৈছিলে মনচুন আহি গৈছিলে ড্ৰাইভিং থ্ৰু দ্য ৰোড বিকাম এক্সট্ৰিমলি ডেঞ্জাৰাছ খুবেই ডেঞ্জাৰ আছিলে এণ্ড most of the road were built upon embankment আৰু বেছিভাগ ৰাস্তাই এম্বেংকমেণ্ট অৰ্থাৎ বান্ধৰ ওপৰত বনোৱা আছিলে ইন অৰ্ডাৰ টু ৰেইজ এভভ নৰ্মাল ফ্লাড লেভেল আৰু তাত কি হৈছিলে মানে নৰ্মাল যিখিনি ফ্লাড লেভেল আছে তাতকৈ ওপৰত গুচি গৈছিলে যিখিনি আমাৰ ফ্লাড আছে ঠিক আছে পানী যিখিনি আছে চি নম্বৰত কি কৈ আছে গিভ এন একাউণ্ট অফ গান্ধীজীজ এফৰ্ট টু চিকিউৰ জাষ্টিছ ফৰ দ্য প'ৰ ইণ্ডিগো শ্বেয়াৰকোপাৰ অফ চাম্পাৰণৰ যিবিলাক ইণ্ডিগো শ্বেয়াৰকোপাৰ আছে সিহঁতক গান্ধীজীয়ে জাষ্টিছ কেনেকৈ দিলে কেনেকুৱাকৈ সিহঁতক সেই মানুহবিলাকক চাম্পাৰণৰ পিপলবিলাকক শ্বেয়াৰকোপাৰবিলাকক তেওঁ ন্যায় প্ৰদান কৰিলে এই কথাখিনি আমাক সুধিছে চ' গান্ধী went to Champaran on receiving report of exploitation of the poor sharecropper peasant at the hand of British planters. He began by trying to get the fact the British landlord as well as the commissioner of the Tirhat were non-cooperative. Lawyer from Muzaffarpur, etu bananto অলপ কি হৈছে গড়বড় হৈ আছে, briefed him about the court cases of this
প্ৰেজেণ্ট অ'কে আমাৰ মানে ভিডিঅ'টো বহুত লং হৈ গৈ আছে তোমালোকে চাই ল'বাচোন ঠিক আছে দৰকাৰ পৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে চাবা পঢ়িবা মই সুন্দৰকৈ ইয়াত লগাই দিছোঁ সুন্দৰকৈ ঠিক আছে পঢ়িবা এইবিলাক মই তোমালোকে পঢ়াইছিলোঁ এইবিলাক কমন আছে চববিলাক ঠিক আছে চববিলাক কমন আছিলে এইবিলাক তাৰপিছত কি আছে তাৰপিছত 15 নম্বৰত আহি যায় 15 নম্বৰটো এইটো তোমালোকৰ যিখিনি সৰু কিতাপখন যে আছে স্নেপশ্বট আছিলে ন তাৰ পৰা আহিছে এইটো মই কৈছোঁ মই এইটোৱে পঢ়াইছোঁ এই দুটা পাঠ পঢ়াই নাই মই এইটো পঢ়াইছোঁ কাতি বিহুৰ কথাটো মই জানো যে 7 নম্বৰ কাৰণে এইটো এনাফ হয় কাপি আহিব এইটোৱে ঠিক আছে কাতি বিহু কি হয় বিহুৰ বিষয়ে তোমালোকে জানাই লিখি দিব পাৰিছে চাগে সুন্দৰকৈ এইবিলাক চাই ল'বা ঠিক আছে PDF লাগিলে মোক ক'বা PDF মই দি দিম তোমালোকক তাৰপিছত এইবিলাক কুৱেশ্যন আছে মই সলভ কৰা নাই 16 নম্বৰবিলাকক ঠিক আছে এয়া হ'ল 16 নম্বৰৰ কুৱেশ্যন আনসাৰ ঠিক আছে মই ভাবোঁ যে মই যিখিনি হিচাপ কৰিলোঁ যি আৰু এবাৰ মই হিচাপ কৰি দিওঁ তোমালোকক এইটো কমন আছে এইটো মই কমন দিছোঁ তোমালোকক হাউ ডিড দ্য টাইগাৰ কিং মিট হিজ এণ্ড ঠিক আছে এইটো কমন আছিলে তেনেহ'লে ইয়াত মানি লোৱা যে 2 নম্বৰ 2 আৰু 7 7 8 9 নম্বৰ 9 আৰু এইটো কি আছে 5 নম্বৰ আছিলে 10 11 12 13 14 নম্বৰ 14 15 16 14 ন 20 24 নম্বৰ ইয়াত 10 নম্বৰ 24 25 26 27 28 29 নম্বৰ 29 30 31 32 33 35 নম্বৰ হৈ গ'ল 35 36 37 38 39 নম্বৰ হৈ গ'ল 40 41 42 43 44 45 46 47 48 49 50 51 52 52 53 55 55 56 57 58 59 হয়ে গেল 59 ये तो 59 হয়ে গেল 70 তাহলে 79 হয়ে গেল 79 90 99 70 হল 80 হল 89 89 89 নম্বৰ 89 আৰু 5 নম্বৰ ন 89 90 91 92 93 94 94 নম্বৰ 94 নম্বৰ কমন দিছোঁ মই yes 94 নম্বৰ ইজিলি ডাইৰেক্টলি কমন আহিছে ঠিক আছে 94 নম্বৰ মই হিচাপ কৰি দিলোঁ তোমালোকক ঠিক আছে ওকে আজিৰ ক্লাছটো আমি আমাৰ সেশনটো ইয়াতে সমাপ্ত কৰিলোঁ অহা সেশনত লগ পাই আছোঁ তোমালোকৰ যেইটো পৰীক্ষা থাকিব তাৰ কাৰণে আমি সুন্দৰকৈ সববিলাক কুৱেশ্যন পেপাৰ মই সলভ কৰি দিম ঠিক আছে আজিলৈ মানে আগলৈ লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত